এই থিংকিংটো তোমাৰ ব্ৰেইনত ছেভ কৰি লোৱা, তুমি দেখিবা তোমাৰ এটা বেলেগ জীৱন হৈ গ'ল। সেইদিনাখনৰ পৰা তুমি কমপ্লিট ছেপাৰেট, সুখী হৈ গ'লা তুমি। চ' মই কি ক'লোঁ, প্ৰথমটো নিজক কি কৰিব লাগিব, একচেপ্ট কৰি ল'ব লাগিব যে হয় মই এনেকুৱাই, মই কাৰো কাৰণে কাৰো নিচিনা হ'বলৈ নাযাওঁ, মই মোৰ নিচিনা হ'ম। ছেকেণ্ড পইণ্ট, নিজক ভাল পাব আৰম্ভ কৰা। এই গদ্দা পইণ্ট মই কি কৈছোঁ, নিজক ভাল পাব আৰম্ভ কৰা। বেলেগক ভাল পোৱাটো পিছৰ কাহিনী। ইটছ নট আই লাভ ইউ, ইটছ আই লাভ মি। মই এটা উদাহৰণ দিওঁ শুনা। তোমালোকে ঘৰত ছাপ'জ কোনোবাই কুকুৰ পোৱালি ভাল পোৱা, তো কুকুৰ পোৱালি এটা লৈ আহিলা, কুকুৰ পোৱালিটোক ভাল পোৱা, তাক ভাত কোনে দিব? কোনে দিব? তোমালোকে দিবা। পানী কোনে দিবা? তোমালোকে দিবা। ৰাস্তালৈ ওলাই গ'লে লৈ কোনে আনিবা? তুমি লৈ আহিবা। কিয়? কাৰণ তুমি তাক ভাল পোৱা। তাৰ কেয়াৰ কোনে ল'ব? তুমি ল'বা। তুমি নিজক ভাল পোৱা নে নোপোৱা? যদি ভাল পোৱা, নিজৰ কেয়াৰ নিজে ল'ব লাগিব। তোমাক মা দেউতাই ক'লে নহ'ব তই পঢ়, তুমি নিজে বুজিব লাগিব যে মই পঢ়িব লাগিব। এইফালে গ'লে বেয়া, টিচাৰে ক'ব নালাগে, মা দেউতাই ক'ব লাগে, তুমি নিজে বুজি পাব লাগিব মই এইফালে নাযাওঁ, এইফালে গ'লে মোৰ ক্ষতি হ'ব। কিয়? মই নিজক ভাল পাওঁ। তুমি এটা পুলি ৰুইছা, তাত পানী দিবা নে নিদিয়া? দিবাতো। ছাঁ ঢাকলি দিবা, গৰম পানী ঢালি দিবা, নিদিয়া, ক্ষতি হ'ব। তো ক্ষতি হ'ব বস্তুবোৰ নিজৰ বডিত কিয় দিবা তুমি? যিবোৰ বস্তু খালে তোমাৰ বডিৰ ক্ষতি হয়, তুমি নিজৰ বডিত কিয় ঢালিবা? ডিফাৰেঞ্চটো বুজি পাইছা? যি নিজক ভাল নাপায় সিহঁতে সেইবোৰ